গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ ভিতৰুৱা অঞ্চলৰ ১ নং ১২ঘৰীয়া গাঁও। এই গাঁৱৰে অংগনবাদী কেন্দ্ৰটিৰ শিক্ষয়িত্ৰী কমলা দৌৰাৰ তত্বাৱধানত শিশুসকলক বিভিন্ন দিশৰ শিক্ষা দিয়াৰ লগতে শিশুসকলৰ মাতৃৰ সহযোগত পুতলা সাজি বিভিন্ন কাহিনীৰে পুতলা নাচ দেখুৱাই শিশুসকলক আমোদ দিয়াৰ প্ৰয়াস কৰি আহিছে। নাচি বাগি কবিতা গোৱা শুকান নাৰিকল তামোলেৰে পুতলা সাজাৰ লগতে সহজ পদ্ধতিৰে ছবি অঁকা শিকাই শিশুসকলৰ মাজত শিক্ষয়িত্ৰীগৰাকী যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। মাতৃসকলে জনোৱা অনুসৰি কেন্দ্ৰটিলৈ শিশুসকল আহিলে ঘৰলৈ যাবই মন নকৰে। কেইবাগৰাকী শিশুৱে সলসলীয়াকৈ বহু কেইগৰাকী বৰেণ্য ব্যক্তিৰ বিষয়েও ক'ব পাৰে। নমস্কাৰ, মোৰ নাম শ্ৰী উৎপল বৰা। আজি মই আজু ককা কুশল কোঁৱৰৰ বিষয়ে চমুকৈ দুআষাৰ কম। ভুল হ'লে শুধৰাই দিব। আদৰ্শ মহান ব্যক্তি কুশল কোঁৱৰ 1905 চনৰ 21 মাৰ্চ 9 তাৰিখে গোলাঘাট জিলাৰ ফৰকাটিং বালিজান গাঁৱত জন্ম হৈছিল। পিতৃ গুদাৰাম, মাতৃ কনকেশ্বৰী প্ৰতিভাৱতী। তেখেতৰ গোলাঘাট বেজবৰুৱা হাইস্কুলত পঢ়িছিল। পঢ়া শুনাত মেধা নাছিল যদিও তেখেত এজন ভাল ফুটবল খেলুৱৈ হিচাপে স্বীকৃতি পাইছিল। ঢোল পেঁপা বাঁহীও বজাইছিল। আৰ্থিক অৱস্থা বেয়া বাবে পঢ়া সামৰি বালিজান বাগানৰ মহৰী কৰিছিল। 1904 গাঁৱলৈ আহি প্ৰাথমিক বিদ্যালয় পাতি শিক্ষকতা কৰিছিল। দ্বিতীয় মহাযুদ্ধত 1942 চনৰ 10 অক্টোবৰত চাংপুলত তেল বগৰাইছিল। তেওঁ লগতে সুৰেন ফুকন আছিল। 42 জনক আসামীৰূপে গ্ৰেপ্তাৰ কৰিছিল। কংগ্ৰেছৰ প্ৰথম নেতা কুশল কোঁৱৰ আছিল। শিৱসাগৰ জিলাৰ অধিপতি হাফৰে চাহাবে কুশল কোঁৱৰক ফাঁচী আদেশ দিয়ে। জিলিকিল গোলাঘাট জিলা। জয়টো আজু ককা কুশল কোঁৱৰ। ইয়াকে কৈ মোৰ চমু বক্তৃতা সামৰণি মাৰিলোঁ। ধন্যবাদ। এই গাঁওখনৰ নাম 1 নং 12ঘৰীয়া আৰু আমাৰ ইয়াত গাঁওখন যথেষ্ট ডাঙৰ। মোৰ 1412জন এতিয়ালৈকে জনসংখ্যা আছে। মোৰ ইয়াত শিশু মানে 3 বছৰৰ পৰা 6 বছৰ শিশুৱে একাশীটা আছে আৰু একাশীটাৰ ভিতৰতে শুনি ভাল লাগিব আপোনালোকৰ আমাৰ 49টা ল'ৰা ছোৱালী আমাৰ প্ৰায় কেন্দ্ৰলৈ আহে আৰু আমি 3 বছৰৰ পৰা 6 বছৰৰ ভিতৰত যি 49টা আহে তেওঁলোকক আমি যথেষ্ট কষ্ট কৰি মাকৰ কোলাৰ পৰা আমি আনি তেওঁলোকৰ মাত ফুটাৰ পৰা আৰম্ভ কৰি আমি গোটেই কামখিনি কৰিবলৈ যত্ন কৰোঁ আৰু আমি যেতিয়া এই কেন্দ্ৰত ল'ৰা ছোৱালীক শিক্ষা দিওঁ তেতিয়া আমি মাকসকলক সহায় লওঁ আৰু অন্য কেন্দ্ৰত মাকসকলক বাহিৰত উলিয়াই থয়, কিন্তু মোৰতো অকণমান সুকীয়া। মই মাকসকলক লগত লৈ লওঁ কাৰণ মই ইমানখিনি ল'ৰা ছোৱালী চম্ভালিব নোৱাৰোঁ আৰু সেইটো কাৰণে লগতে মাকহঁতক মই যি কবিতা আবৃত্তি কৰোঁ বা যিটো বস্তু শিকাওঁ ভংগীমা দিওঁ সেইবিলাক মানে মই মাকহঁতকো শিক্ষাটো দিওঁ। সেয়েহে মানে মাকহঁতে যেতিয়া জানি যায় তেতিয়া মোৰ ইয়াত যিখিনি নোৱাৰে সেইখিনি ল'ৰা ছোৱালীয়ে গৈ ঘৰত মাকক সোধে আৰু মাকে যেতিয়া সেইডোখৰ কৈ দিয়ে তেতিয়া তেওঁলোকৰ মানে স্পষ্টকৈ মুখস্থ হ'বলৈ সক্ষম হয়। আৰু মই গ্ৰীষ্মকালৰ বন্ধটো মই সুকীয়াভাৱে আনৰ নিচিনাকৈ বন্ধ নাথাকি মই ওচৰৰ যিখিনি ল'ৰা ছোৱালী আছে প্ৰাক্তন ল'ৰা ছোৱালীখিনি মই আনি ইয়াত কৰ্ম সংগীত বা তেনেকুৱা নৃত্য প্ৰদৰ্শন এইবিলাক কৰিবলৈ মই চেষ্টা কৰোঁ। তেওঁলোককো সমানে আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ যি ল'ৰা ছোৱালীখিনি আছে এই ল'ৰা ছোৱালীখিনি আমি সৰুতে যদি কিছুমান প্ৰতিভা দিব পাৰোঁ, তেওঁলোকক যদি সৰুতে সেই ভাজটো দিব পাৰোঁ তেতিয়া আমি ডাঙৰ হ'লে বা LP স্কুলত শিক্ষা দিবলৈ ভাল হয়। সেয়েহে মই যিমান পাৰোঁ সিমান চেষ্টা কৰোঁ আৰু মানে আমি কণ মইনামণিসকলক ক'ৰবাত কিবা এটা যদি প্ৰতিযোগিতা থাকে তাতো মই উপস্থিত কৰাওঁ। পুৰস্কাৰ বুলি কথা নাই, মই নিজেই মানে সৰু সুৰা পুৰস্কাৰ 20 টকীয়া 50 টকীয়া এনেকুৱা কিবা এটা পুৰস্কাৰ কিনি তেওঁলোকক উৎসাহিত কৰি তাতে দিছে বুলি কৈ মই তেওঁলোকক সেই ষ্টেজটোৰ কাৰণে মানে নিজৰ মানে যিটো সাহস বুলি ক'ব লাগিব সেই সাহসটো গঢ়িবৰ কাৰণে মই গোটেই মানে ষ্টেজে ঘূৰি ফুৰা নিচিনা হয় আৰু সেই অনুপাতে আমাৰ মাকসকলেও সমানে সহায় সহযোগ আগবঢ়ায় আৰু সেয়েহে মই মোৰ ইয়াৰ যিমানখিনি ল'ৰা ছোৱালী আছে সেইখিনি প্ৰত্যেকেই মানে নেজানে বুলি নহয়, প্ৰত্যেকে জানে, কিন্তু আমাৰ এনেকৈ ঠিক এনেধৰণৰ মানে ধৰক প্ৰচাৰ কৰিবলৈ তেনেকৈ মানুহ নহাৰ কাৰণে তেওঁ সৰু ল'ৰা যে অকণমান মানে তেওঁলোকে সাহসটো কমি যায়, সেইকাৰণে অকণমান ভয়ো খাইছে আজি। নহ'লে তেওঁলোকে প্ৰায় বক্তৃতা কবিতা গীত মাত এইবিলাক মানে প্ৰায় তেওঁলোকে মানে শিকিবলৈ চেষ্টা কৰে আৰু ময়ো দিবলৈ চেষ্টা কৰিছোঁ।
নমস্কাৰ মই এটা কবিতা এটা গাওঁ কবিতাটোৰ নাম ছটা ভীম সদুৱতী বাগান নিম তিতা প্ৰায় খেলি মেলি নকৰিবা মই ছটা ভীম বৰষুণ পৰা ছিংমি ছিংমি বিজুলী মাৰে গুং গুং ঘৰ গাদনি খাল বিল পুখুৰী ভৰি পৰিবান গছৰ নামত মই নাই খেলে বোকা পানী চলি তোৰ ভেকুলী মাছ হাঁচিয়া হাঁচিয়া তনেগা সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক